DLED এন্ট্ৰেন্সৰ অন্য এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো। মৰমৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম জেনেৰেল নলেজ, ইংলিছ, সায়েন্স আৰু EVSৰ কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু আপোনাৰ কিমানটা উত্তৰ শুদ্ধ হয় কমেন্ট বক্সত জনাবলৈ নাপাহৰিব। আজিৰ প্ৰথমটো টপিক জেনেৰেল নলেজ, যৰ পৰা 15 মাৰ্কৰ প্ৰশ্ন আহে। প্ৰশ্ন, বৰ্তমান ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত কোন? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, জ্ঞানেশ কুমাৰ। কুৱেশ্যন নম্বৰ 2, WHOৰ সম্পূৰ্ণ ৰূপ কি? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ, ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন। কুৱেশ্যন নম্বৰ 3, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত শিক্ষা অধিকাৰৰ কথা উল্লেখ আছে? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, অনুচ্ছেদ 21A। কুৱেশ্যন নম্বৰ 4, কোন আহোম ৰজাই ৰংঘৰ নিৰ্মাণ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ, স্বৰ্গদেউ ৰুদ্ৰসিংহ। কুৱেশ্যন নম্বৰ 5, টেলিফোনৰ আৱিষ্কাৰক কোন? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, আলেকজাণ্ডাৰ গ্ৰাহাম বেল। কুৱেশ্যন নম্বৰ 6, ব্লেক পিয়াৰেল উপনামে কোনজন ক্ৰীড়াবিদক জনা যায়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ, পেলে। কুৱেশ্যন নম্বৰ 7, ভাৰতৰ শাস্ত্ৰীয় নৃত্যসমূহৰ ভিতৰত কোনটো অসমৰ? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি, সত্ৰিয়। কুৱেশ্যন নম্বৰ 8, ব্ৰহ্মপুত্ৰ নদীৰ অসমৰ ভিতৰত সৰ্বাধিক দীঘল উপনৈ কোনখন? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, সোৱণশিৰি। কুৱেশ্যন নম্বৰ 9, ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, পেৰিছ। কুৱেশ্যন নম্বৰ 10, ভাৰতৰ সৰ্ববৃহৎ মৰুভূমি কোনটো? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ, থৰ মৰুভূমি। নম্বৰ 11, কোঠাৰী শিক্ষা আয়োগ কোন চনত গঠন হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ, 1964। কুৱেশ্যন নম্বৰ 12, NEP 2020ৰ সম্পূৰ্ণ ৰূপ কি? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ, নেশ্যনেল এডুকেশ্যন পলিচি 2020। 13, NCERTৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ, নতুন দিল্লী। কুৱেশ্যন নম্বৰ 14, ইছৰোৰ সম্পূৰ্ণ ৰূপ কি? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ, ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন। কুৱেশ্যন নম্বৰ 15, অসমৰ ইতিহাসত চৰাইদেউ কিহৰ বাবে বিখ্যাত? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, আহোম স্বৰ্গদেউসকলৰ মৈদাম। এতিয়া আলোচনা কৰিম ইংলিছৰ 15টা MCQ। Question number 1, choose the correct synonym of happy. শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, joyful. Question number 2, choose the correct antonym of ancient. ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, modern. Number 3, choose the correct tense. She days to school every day. ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, goes. Question number 4, choose the correct form of the verb.
ইফ আই ডেছ ৰিচ আই উড হেল্প দ্য পুৰ। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি ৱেৰ। কুৱেশ্যন নম্বৰ 5 fill in the blank with the correct preposition. The book is dash the table. ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি on. Question number 6 shows the correct passive voice. The teacher teaches English. ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি English is taught by the teacher. Question number 7 shows the correct indirect speech. He said, I am busy. ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি Question number 8 fill in the blank with the correct adverb. He completed the work. ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি quickly. Question number 9 shows the correct synonym of honest. ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি truthful. Question number 10 shows the correct antonym of increase. ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি decrease. এতিয়া আলোচনা কৰিম সায়েন্স আৰু ইভিএছৰ 15টা MCQ. Question number 1 বায়ু প্ৰদূষণৰ মুখ্য কাৰণ কোনটো? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি যান-বাহন আৰু উদ্যোগৰ ধোঁৱা. Question number 2 জৈৱ বৈচিত্ৰ্য বুলিলে কি বুজা? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি জীৱ-জন্তু উদ্ভিদ আৰু অণুজীৱৰ বৈচিত্ৰ্য. Question number 3 তলৰ কোনটো ৰাসায়নিক পৰিৱৰ্তনৰ উদাহৰণ? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি কাগজ জ্বলোৱা. Question number 4 বলৰ SI একক কি? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি নিউটন. Question number 5 উদ্ভিদ কোষত কেৱল উদ্ভিদত পোৱা অংগনাটো কোনটো? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি ক্লৰোপ্লাষ্ট. Question number 6 ইষ্ট কি? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি ভেঁকুৰ. Question number 7 তাপমাত্ৰা জোখাৰ বাবে কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি থাৰ্মোমিটাৰ. Question number 8 নীলা লিটমাছ কাগজ কোনটো দ্ৰৱত ৰঙা হয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি এচিড. Question number 9 তলৰ কোনটো উত্তল দাপোনৰ বৈশিষ্ট্য? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি সদায় কাল্পনিক পোনপটীয়া আৰু সৰু প্ৰতিবিম্ব গঠন কৰে. Question number 10 উদ্ভিদে শ্বাস প্ৰশ্বাসৰ সময়ত কোনটো গেছ গ্ৰহণ কৰে? ইয়াৰে শুদ্ধ উত্তৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব. Number 11 পৃথিৱীৰ বায়ুমণ্ডলৰ কোনটো স্তৰত বতৰজনিত পৰিঘটনা সংঘটিত হয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি ট্ৰপোস্ফিয়াৰ. Question number 12 বন উজাৰ ফলত তলৰ কোনটো সমস্যা বৃদ্ধি পায়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ মাটিৰ ক্ষয়. Question number 13 তলৰ কোনটো পুনৰ ব্যৱহাৰযোগ্য পদাৰ্থ? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি কলৰ খোলা. Question number 14 পানীৰ স্ফুটনাংক সাধাৰণ বায়ুচাপত কিমান? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি 100 ডিগ্ৰী চেলচিয়াছ.
কুৱেশ্যন নম্বৰ 15 তলৰ কোনটো উদ্ভিদৰ অভিযোজনৰ উদাহৰণ ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি কেকটাছৰ কাইটলৈ ৰূপান্তৰিত পাত ভিডিঅ'টো ভাল লাগিলে লাইক আৰু চেনেলটোলৈ নতুন আহিলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ